আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহ। মাহতাৰাম নাজিৰিন, আগলৈকে আজিও এটা মাছালা লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। গুৰুত্বপূৰ্ণ মাছালা হয়। আহক আমি এই মাছালাৰ বিষয়ে জানো কি কৈছে। মাছালাটো হৈছে চিগাৰেট, গুটকা এইবিলাক খোৱাৰ ওপৰত। এইবিলাক ইস্তেমাল কৰা জায়েজ আছে না নাই? যদি নাই তেতিয়াহ'লে ইয়াৰ দলিল কি? আহক ভালকে বুজি লওঁ। এই মছলাটো তাৰেই কাম হ'ব যোনে গুটখা আৰু চিগাৰেট খায়, তাৰ কাৰণেই। চাওঁ আহক কি কৈছে। सवाल सिगरेट पीना व गुटखा खाना कैसा है? बराए मेहरबानी कुरान और हदीस की रोशनी में मुदल्लल जवाब अता फरमाए तो आईने नवाजिश होगी। যে গুটখা খোৱা কি হয়, মেহৰবানী কৰি হাদিছৰ रोशनी দলিল দি বুজাই দিয়ক। আহক উত্তৰটো চাই লওঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। माहिरीन अतिब्बा, मुआलिज और डॉक्टर मुत्तदीन हजरत की तहकीक यह है कि आजकल सिगरेट और गुटखा ऐसे ही अज्जा से तैयार होते हैं। कोई ऐसे माहिरीन ডক্টৰৰ ৰায় এইটোই যে তেখেতসকলে যুঁজি পিনে এইটোই পালে যে চিগাৰেট, গুটখা এনেকুৱা বস্তু এনেকুৱা দি তৈয়াৰ হয় যিবিলাক বস্তু ইস্তেমাল কৰিলে দিল, দিমাগ, फेफड़े वगैरह ख़राब हो जाते हैं। दिल, दिमाग, फेफड़ा এইবিলাক ख़राब हो जाए और ऐसी मुज़िर व मुहलक चीज़ों का इस्तेमाल नुसूस में ममनू व गुनाह करार दिया गया है। যিটো বস্তুৱে নেকি আপোনাৰ নিজক লোকচান কৰিব, তেনেকুৱা বস্তু যদি আপুনি ইস্তেমাল কৰে, এইটো শৰীয়তত কি আছে? কোৰাণ হাদিছত মানা আছে আৰু গুনাহ আছে। ইয়াত पसंद का इस्तेमाल जायज़ नहीं है। যদি এইবিলাক ইস্তেমাল কৰে তেতিয়া জায়েজ নাই। আল্লাহ তাআলা কৈ আছে কোৰাণত, ওয়ালা তুলকু বিআইদিকুম ইলা তাহলুকাতি ওয়া আহসিনু ইন্নাল্লাহা ইউহিব্বুল মুহসিনিন। কৈ আছে যে ওয়ালা তুলকু बिआइदिकुम, और मत डालो तुम्हारे हाथों को इला तहलुकती, हलाकत की तरफ, वाहसिनु इन्नल्लाह युहिब्बुल मुहसिन, और नेकी करो, बेशक नेकी करने वाले को अल्लाह मोहब्बत करता है। वला तुल्कु बिआइदिकुम इला तहलुकती, ये आयात मुफाssirin কেৰাম কৈছে যে এই আয়াত খৰচাৰ বিষয়ে আল্লাহৰ ৰাস্তাত খৰচ কৰাৰ বিষয়ে আহিছে, যে তোমালোকৰ হাতেদি নিজক নিজে ধ্বংস নকৰিবা। অৰ্থাৎ টকা পইচা এইবিলাক খৰচ কৰা বন্ধ কৰি দিছা। এই টকা পইচাবিলাক খৰচ কৰা বন্ধ কৰি দিছা, আৰু তোমালোকে বন্ধ কৰিছা মানে কি? তোমালোকে কি কৰিছা? নিজকে কি কৰি আছা? হালাকতৰ দিকে লৈ গৈ আছা, বৰবাদীৰ দিকে লৈ গৈ আছা। গতিকে ইয়াত বুখাৰী শৰীফৰ হাদিছৰ মতে খোলাচাই কালাম এইটো হয় যে আল্লাহৰ ৰাস্তাত খৰচ নকৰি পইচাবিলাক এনেই বৰবাদ কৰি আছা। যেনেকৈ ফুজুল খৰচি, যি মানে খৰচৰ কথা উল্লেখিত খৰচৰ কথাৰ বিষয়ে যিকোনো ধৰি লওক ফুজুল খৰচি, এনেওতো ইছলামত ফুজুল খৰচি হাৰাম হয়। যিহেতু এইবিলাক গুটকা খোৱাইটো এটা নোকচানদেহ বস্তু, নিজক নিজে বৰবাদ কৰা হৈ আছে। আৰু আপোনাৰ আল্লাহৰ ৰাস্তাত খৰচ কৰা ইয়াতকৈ বেছি কি? আল্লাহৰ ৰাস্তাত খৰচ কৰাটো বেছি সৱাবৰ কথা। গতিকে নিজক হালাকতৰ পিনে লৈ গৈ আছোঁ। আল্লাহৰ ৰাস্তাত খৰচ নকৰি নিজক কি কৰি আছোঁ? নোকচানদেহ বস্তুবিলাক ইস্তেমাল কৰি নিজক কি কৰি আছোঁ? বেয়া কৰি আছোঁ। নিজক নিজেই কি কৰি আছোঁ? হালাকতৰ পিনে লৈ গৈ আছোঁ, বৰবাদীৰ পিনে লৈ গৈ আছোঁ। গতিকে নেকি কৰিব কৈছে যে নেকি কৰ্নেৱালাক আল্লাহ তাআলা বহুত মহাব্বত কৰে। যিমান পাৰোঁ আমি নেকিহে কৰিব লাগে, সৱাবহে কৰিব লাগে। আশা কৰোঁ বুজি পালে। চিগাৰেট, গুটখা খোৱাটো জায়েজ নাই। গতিকে আশা কৰোঁ বুজি পালে। আসসালাম।